নমস্কাৰ এডুকেশ্যন হাব ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো আজি আমি দশমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে এখন 10 নম্বৰৰ কুৱেশ্যন পেপাৰ ডিসকাস কৰিম সমাজ বিজ্ঞানৰ য'ত আগন্তুক হ'বলগীয়া 16 আগষ্টৰ যি পৰীক্ষা ইউনিট টেষ্ট 50 নম্বৰৰ তাত তেওঁলোকৰ সহায় হ'ব তাৰে আনটা কুৱেশ্যন শৰ্ট কুৱেশ্যন থাকিব অৰ্থাৎ 1 নম্বৰ আৰু এটা কুৱেশ্যন 2 নম্বৰৰ প্ৰথম কুৱেশ্যনটো সংবিধানৰ 42 নং সংবিধান সংশোধনী আইনখন কিমান চনত কৰা হৈছিল এই প্ৰশ্নটোৰ উত্তৰ আমি সম্পূৰ্ণৰূপে লিখিব লাগিব অৰ্থাৎ সংবিধানৰ 42 নং সংবিধান সংশোধনী আইনখন 1976 চনৰ 18 ডিসেম্বৰ তাৰিখে কৰা হৈছিল এইটো কেৱল 1976 চনৰ 18 ডিসেম্বৰ বুলি লিখি থলে নহব অৰ্থাৎ বাক্যটো সম্পূৰ্ণ কৰিব লাগিব দ্বিতীয় প্ৰশ্নটো ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুসৰণ কৰিছিল আমি জানো যুক্তৰাষ্ট্ৰ বুলি ক'লে একেবাৰে পপুলাৰ জনপ্ৰিয়টোই হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ কিন্তু ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কানাডা দেশৰ সংবিধানৰ পৰাহে কিন্তু অনুসৰণ কৰিছিল ইয়াতে বহুতৰ ধাৰণা থাকিব পাৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰ নহয় এইটো হৈছে কানাডাৰ সংবিধানৰ পৰা নেক্সট প্ৰশ্ন নাবাৰ্ড কিমান চনত স্থাপন কৰা হৈছিল নাবাৰ্ড স্থাপন কৰা হৈছিল 1982 চনত নেক্সট প্ৰশ্ন ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক ভাৰতৰ ৰিজাৰ্ভ বেংক আৰু এই বেংকটোৰ স্থাপন কৰাৰ ডেটটো তোমালোকে চাই ৰাখিবা এইটো ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন নিয়ন্ত্ৰণকাৰী আইন অৰ্থাৎ ৰেগুলেটিং এক্ট কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল আমি বহুতে ৰেগুলেটিং এক্ট বুলি ক'লে জানো এই প্ৰশ্নটোৰ সুবিধাৰ্থে লিখি দিয়া হৈছে যদিও প্ৰশ্নটো কেতিয়াবা নিয়ন্ত্ৰণকাৰী আইন বুলিও আহিব পাৰে নিয়ন্ত্ৰণকাৰী আইন মানে হৈছে ৰেগুলেটিং এক্ট ইংৰাজীত এই আইনখন প্ৰৱৰ্তন কৰা হৈছিল 1773 অৰ্থাৎ 1773 চনত নেক্সট প্ৰশ্ন এবিধ অজীৱীয় সম্পদৰ উদাহৰণ দিয়া ইয়াতে যদিও এবিধ অজীৱীয় সম্পদৰ উদাহৰণ দিয়াৰ কথা কোৱা হৈছে এইখিনিতে জনাই থওঁ যে অজীৱীয় সম্পদসমূহ হৈছে যিবোৰ সম্পদৰ জীৱ নাথাকে যেনে অজীৱীয় সম্পদ বুলি ক'লে আমি মাটি শিল বায়ু পানী এই বিষয়বোৰ বুজি পাওঁ ইয়াৰ লগতে তোমালোকৰ কিতাপত আছে খনিজ পদাৰ্থৰ বিষয়ে কয়লাৰ বিষয়ে প্ৰাকৃতিক গেছৰ বিষয়ে এইবোৰো অজীৱীয় সম্পদ কিন্তু তোমালোকে মন কৰিবা যিহেতু তোমালোক এতিয়া ক্লাছ 10ত তোমালোকৰ বহিসমূহ বেলেগ ঠাইলৈ যাব পাৰে গতিকে বহু পুৰণা শিক্ষক শিক্ষয়িত্ৰীয়ে কেতিয়াবা চালে প্ৰাকৃতিক গেছ খনিজ পদাৰ্থ আৰু কয়লাক অজীৱীয় সম্পদ হিচাপে তেওঁলোকে নিৰূপণ নকৰিবও পাৰে কিয়নো এইবোৰ প্ৰাকৃতিক গেছ খনিজ পদাৰ্থ আৰু কয়লা মূলতঃ জীৱীয় সম্পদৰ পৰা অহা অৰ্থাৎ জীৱীয় সম্পদসমূহ মূলতঃ জীৱীয় সম্পদসমূহ গোট খাই এটা সময়ত এইবোৰ খনিজ পদাৰ্থ কয়লা প্ৰাকৃতিক গেছ হিচাপে হৈছে কিন্তু প্ৰকৃতাৰ্থত এইখিনিও বৰ্তমান অজীৱীয় সম্পদতেই ধৰা হয় কিন্তু কোনো ধৰণৰ খুঁত ৰাখিব নলগাকৈ তোমালোকে পৰাপক্ষত মাটি শিল বায়ু পানী এইখিনি লিখিবা কাৰণ এইখিনি সম্পদৰ কোনো কাৰণে এওঁলোক জীৱীয় মূলৰ পৰাও অহা নহয় কিন্তু এইটো তোমালোকে প্ৰাকৃতিক গেছ খনিজ পদাৰ্থ অথবা কয়লাকো তোমালোকে অজীৱীয় সম্পদ নহয় বুলি ক'ব নোৱাৰা কাৰণ এইখিনিও অজীৱীয় সম্পদৰ উদাহৰণটি ধৰা হৈছে তথাপিও নিজৰ সেলফ স্যাটিসফ্যাকশন অথবা নিজৰ সন্তুষ্টিৰ কাৰণেই হওক বা তোমালোকে মাৰ্ক সিকিউৰিঙৰ একদম সিকিউৰিটি ফিল এটাৰ কাৰণেই হওক তোমালোকে যিখিনি তোমালোকৰ একদম নিখন্দেহে শুদ্ধ হয় মাটি শিল বায়ু পানী এইখিনি লিখিলে বেছি সুবিধা হয় বুলি মোৰ ধাৰণা নেক্সট প্ৰশ্ন এবিধ বিলুপ্তপ্ৰায় প্ৰাণীৰ নাম লিখা বিলুপ্তপ্ৰায় প্ৰাণী বুলি কওঁতে আমি সচৰাচৰ বুজি পাওঁ যিবোৰ প্ৰাণী লাহে লাহে নাইকিয়া হ'বলৈ গৈ আছে কিন্তু মন কৰিবা বহুতৰ এইখিনিতে ভুল হয় যে লুপ্তপ্ৰায় প্ৰাণীসমূহ লিখি দিয়ে অৰ্থাৎ কি হৈছে যিখিনি লুপ্ত হৈ গৈছে যিখিনি বৰ্তমান নাইকিয়াই হৈ গৈছে কিন্তু বিলুপ্তপ্ৰায় প্ৰাণী বুলি কওঁতে অৰ্থাৎ নাইকিয়া হ'বলৈ গৈ আছে নোহোৱা হ'বলৈ গৈ আছে তাৰ উদাহৰণ হৈছে সোণালী বান্দৰ হলৌ বান্দৰ বনৰীয়া মহ নলগাহৰি শিহু দেওহাঁহ ধনেশ পক্ষী বৰটোকোলা আদি অৰ্থাৎ এই ধৰণৰ যিবোৰ জীৱ আছে এই জীৱবোৰ লাহে লাহে কি হৈছে নোহোৱা হৈ গৈছে কোনো ঠাইত যদিও দেখা হয় লাহে এইবোৰ কি হৈ গৈছে নোহোৱা হৈ গৈ আছে এইখিনি তোমালোকে ভুল নকৰিবা কিছুমান জীৱ আছে কিছুমান প্ৰাণী আছে পৃথিৱীৰ পৰা বৰ্তমান সম্পূৰ্ণৰূপে নোহোৱা হৈ গৈছে সেইখিনি লুপ্তপ্ৰায় আৰু লুপ্তপ্ৰায় আৰু বিলুপ্তপ্ৰায় মাজত তোমালোকে পাৰ্থক্যটো বুজি ল'বা নেক্সটটো হৈছে বংগ বিভাজন কোনজন ভাইসৰয় দিনত হৈছিল বংগ বিভাজন একদম জনপ্ৰিয়
5 চনত হৈছিলে এই বংগ বিভাজনটো লৰ্ড কাৰ্জনৰ দিনত হৈছিলে বহুতে ভুল কৰেও এইখিনি ক্ষেত্ৰত যে লৰ্ড কাৰ্জনৰ বিষয়ে তেওঁলোকে মই এটা ভিডিঅ' বনাই থৈছোঁ ভিডিঅ'টো তোমালোকে চাই ল'বা যে ইতিহাস পাঠটোৰ এটা ভিডিঅ' বনাই থোৱা আছে তাত ভালকৈ বুজাই থোৱা আছে বংগ বিভাজনৰ বিষয়বস্তুখিনি গতিকে বংগ বিভাজনৰ যিটো বিষয়বস্তু এই বিষয়বস্তুটো লৰ্ড কাৰ্জনৰ দিনতেই হৈছিলে তেওঁ বিভিন্নজনৰ সহায় লৈছিল যদিও তেওঁৰ দিনতেই হৈছিল নেক্সট প্ৰশ্ন হৈছে স্বদেশী আন্দোলনৰ দুটা ফলাফল উল্লেখ কৰা স্বদেশী আন্দোলন বুলি কওঁতে আমি বুজি পাওঁ যে স্বদেশী আন্দোলনৰ সময়ত ফলাফল বুলি কওঁতে কি পৰিণতি হৈছিলে ইয়াৰ ফলাফল কি হৈছিলে সেইটো বুজোৱা হৈছে ইয়াত তোমালোকে বহুত ধৰণৰ কিবা কিবি এনেকুৱা লিখাৰ প্ৰয়োজন নাই যে কিমান চনত কি বস্তু হৈছিলে এনেকুৱা ধৰণৰ বিষয়বস্তু লিখাৰ প্ৰয়োজন নাই ইয়াত লিখাৰ প্ৰয়োজন আছে যে দুটা ফলাফল মোটামুটি দুটা ফলাফল আমি জানো যে জাতীয় সাহিত্য হৈছে জাতীয় সাহিত্যৰ বিষয় আছিল বহুখিনি সাহিত্য ৰচনা হৈছিলে জাতীয় শিক্ষাৰ কথা আমি জানো স্বদেশী আন্দোলনৰ মহিলাৰ কেনে ধৰণৰ ভূমিকা আছিল সেই বিষয়ে আমি জানো স্বদেশী আন্দোলনৰ সময়ত শিল্প উদ্যোগৰ কথা আছে তাৰ পিছত মুছলিম লীগ সেই সময়ত গঠন হৈছিল স্বদেশী আন্দোলনৰ পিছৰ পৰ্যায়ত এই বিষয়বস্তুবোৰ হৈছিল জাতীয় সাহিত্য জাতীয় শিক্ষা স্বদেশী আন্দোলনৰ মহিলাৰ ভূমিকা লাহে লাহে মহিলাৰ ভূমিকা অগ্ৰণী ভূমিকা ল'বলৈ ধৰিছিলে শিল্প উদ্যোগৰ প্ৰচাৰ হৈছিলে লগতে মুছলিম লীগৰ প্ৰতিষ্ঠা হৈছিলে তোমালোকে যেতিয়া এই বিষয়বস্তুবোৰ লিখা তোমালোকে মন কৰিবা এটা ভাল মাৰ্কছ পাবৰ কাৰণে তোমালোকে বিষয়বস্তুবোৰ টু দা পইণ্ট লিখিব লাগিব টু দা পইণ্ট লিখিলেহে বস্তুটো কি হয় এটা সম্পূৰ্ণ মাৰ্কছ আহে আজিকালি সমাজ বিজ্ঞানতো 100ৰ ভিতৰত 100 পোৱা দেখা যায় কিয় কাৰণ তেওঁলোকে টু দা পইণ্ট কুৱেশ্যন আনসাৰ লিখে লগতে তোমালোকে স্বদেশী আন্দোলনৰ দুটা ফলাফল উল্লেখ কৰা বুলি কওঁতে তোমালোকে কেতিয়াও আৰম্ভণিতে এটা লিখিলা যে জাতীয় শিক্ষা জাতীয় সাহিত্য বুলি লিখি তোমালোকে ডেছ দি ডাইৰেক্ট লিখিব নোৱাৰা যে এই সময়ছোৱাত কোন সময়ছোৱাত এই সময়ছোৱাত বুলি ক'লে এক্সামিনাৰজনে কেনেকৈ গম পাব যে তোমালোকে কি বিষয় লিখিছা তোমালোকে লিখিব লাগিব যে স্বদেশী আন্দোলনৰ সময়ছোৱাত এনেধৰণৰ সৰু সৰু ভুলবোৰৰ কাৰণে তোমালোকৰ মাৰ্কছসমূহ যায় গতিকে এনেধৰণৰ সৰু সৰু ভুলসমূহ নকৰিবা বহুত দীঘলকৈ কুৱেশ্যন আনসাৰ লিখাৰ প্ৰয়োজন নাই কিন্তু স্বদেশী আন্দোলনৰ দুটা ফলাফল লিখা বুলি ক'লে কেৱল জাতীয় সাহিত্য আৰু জাতীয় শিক্ষা এনেকৈ লিখি থলে তোমালোকে কিন্তু মাৰ্কছ নোপোৱা তোমালোকে জাতীয় সাহিত্য বুলি লিখি তোমালোকে অকণমান 2-3টা লাইন এক্সপ্লেইন কৰিবই লাগিব জাতীয় শিক্ষা বুলি লিখিও 2-3টা লাইন এক্সপ্লেইন কৰিবই লাগিব কেৱল টু দা পইণ্ট লিখাৰ অৰ্থটো এইটোহে যে পেৰাগ্ৰাফ ৱাইজ লিখি পইণ্টটো তোমালোকে কি কৰিব লাগিব হাইলাইট কৰিব লাগিব সেইটোহে তোমালোকক কৈছোঁ এটা পেৰাগ্ৰাফ ডাঙৰকৈ লিখি থৈ দিলেই নহ'ব পইণ্টটো হাইলাইট কৰিব লাগিব হাইলাইট কৰি তোমালোকে 2-3টা লাইন এক্সপ্লেইন কৰিব লাগিব আশা কৰোঁ তোমালোকে 10 নম্বৰ কুৱেশ্যন পেপাৰখনেই তোমালোকক আগন্তুক আহিবলগীয়া 50 নম্বৰৰ যি প্ৰশ্ন সেই প্ৰশ্ন তোমালোকক সহায় কৰিব আৰু কেৱল অনুশীলনীৰ তলৰ প্ৰশ্ন উত্তৰসমূহ নাচাই পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰসমূহ চাবা যেহেতু অনলাইন এক্সাম হয় অনলাইন এক্সামৰ সময়ত সচৰাচৰ তোমালোকক অনুশীলনীৰ তলৰ প্ৰশ্নকেইটা দিয়ে সামৰি থোৱা নহ'ব কাৰণ অনুশীলনী তোমালোকে পাঠটো কিমান পঢ়িছা সেই বিষয়ে চোৱা হ'ব আশা কৰোঁ তোমালোকে কুৱেশ্যন পেপাৰখন বুজি পাইছা ধন্যবাদ